মই এতিয়া উপস্থিত আছো যোৰহাটৰ মনাইমেজি গাঁৱত উপস্থিত আছো। ইয়াতে কালি এক জঘন্য ঘটনা সংঘটিত হৈছে। নিজৰ পুত্ৰই পিতৃক অমানসিক অত্যাচাৰ চলোৱাৰ লগতে এক প্ৰকাৰে হত্যাৰ অপচেষ্টা চলাইছিলে। মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাই আছে, সামগ্ৰিক দৃশ্য দেখুৱাই আছে। এই যিটো ঘৰ দেখিছে, এক প্ৰকাৰে এই ভগা ঘৰটোৰ পৰাই কালি প্ৰথম অৱস্থাত গোবিন বৰা নামৰ যুৱকজনে নিজৰ পিতৃক অমানসিক অত্যাচাৰ চলাইছিলে। প্ৰথমে গালি গালাজ, তাৰপিছতে এক প্ৰকাৰে শাৰীৰিক অত্যাচাৰ আৰম্ভ কৰে আৰু এটা কাঠৰ বাটামে এই জেগাকণ যিকণ দেখুৱাইছে, মোৰ সহযোগী কেমেৰা পাৰ্চন দেখুৱাইছে, প্ৰায় একাঠু পানী আছে ইয়াত। আৰু এই স্থানতে নিজৰ পিতৃক পেলাই লৈ কাঠৰ বাটামে যি এক প্ৰকাৰ হত্যা কৰিবলৈ চেষ্টা কৰিছিলে, বাৰে বাৰে মৰিয়াইছিলে আৰু মৰিয়াই হত্যা কৰিবলৈ চেষ্টা কৰিছিলে। তাৰ পিছত এই সমগ্ৰ দৃশ্য কিন্তু ঘৰখনৰ কাষতে থকা এগৰাকী মহিলাই মোবাইলত বন্দী কৰিছিলে। সততে প্ৰশ্ন উত্থাপিত হৈছিলে, সেই মহিলাগৰাকীয়ে কিয় বচাবলৈ নগ'লে, কিয় ভিডিঅ' কৰিবলগীয়া হৈছিলে। কিন্তু ইয়াত এটা কথা আছে, যিহেতু মহিলাগৰাকীক আহিলে তেওঁকো আক্ৰমণ কৰাৰ চেষ্টা চলাই আহিছে। ইয়াৰ আগতেও তেনেকুৱা কাম কৰিছে তেওঁ যুৱকজনে। আৰু সেই ভিডিঅ'টো যদি নকৰিলেহেঁতেন, তেতিয়া এই ব্যক্তিজন যিজন তেওঁ গোবিন বৰাৰ পিতৃ আছিলে, তেওঁক কিন্তু যি অত্যাচাৰ চলাইছে সেই অত্যাচাৰ পোহৰলৈ নাহিলহেঁতেন আৰু সমগ্ৰ ঘটনা এনেদৰে চলি থাকিলহেঁতেন। যিহেতু বিগত প্ৰায় এবছৰ পূৰ্বৰ পৰা এনেদৰে নিজৰ পিতৃ মাতৃক তেওঁ অত্যাচাৰ চলাই আহিছে বুলি এক অভিযোগ উত্থাপিত হৈ আহিছিলে। আৰু এই ক্ষেত্ৰত ক'বলৈ গ'লে কালি প্ৰথম অৱস্থাত এটা বাতৰি প্ৰচাৰ হৈছিলে যে যিজন গোবিন বৰা আছিলে, গোবিন বৰাই সুৰামত্ত অৱস্থাত পিতৃক হত্যা অপচেষ্টা চলাইছিল। কিন্তু এই ঘটনাৰ আঁৰত যি এক ৰহস্য আছিলে, সেই ৰহস্য আমাৰ হাতত আহি পৰিছে। একমাত্ৰ দ্য নিউজ প্লাছৰ দৰ্শকসকলক জনাইছো, যি তেওঁৰ 5 মহীয়া এগৰাকী গৰ্ভৱতী পত্নী আছে আৰু সেই গৰ্ভৱতী পত্নীক তেওঁ চিকিৎসা প্ৰদান কৰা নাছিলে। তেওঁ যি গৰ্ভৱতী মহিলাগৰাকী যিসমূহ চিকিৎসা পাব লাগে তাৰ পৰা তেওঁ বিৰত ৰাখিছিলে পত্নীগৰাকীক। কিন্তু কালি পুৱাৰ ভাগত স্থানীয় আশাকৰ্মী আহিছিলে, গাঁওবুঢ়া আহিছিলে আৰু যি গাঁওৰক্ষী বাহিনী আছে তেওঁলোক সকলো আহিছিলে এইখন ঘৰলৈ। আৰু তেওঁলোক আহি পেলাই সেই মহিলাগৰাকীক, গোবিন বৰাৰ পত্নীক আহি স্বাস্থ্যৰ যি গৰ্ভৱতী মহিলাৰ যি স্বাস্থ্য পৰীক্ষা কৰিব লাগে সেইসমূহ কৰিবৰ বাবে যি বিধিগত ব্যৱস্থা আছে সেই ব্যৱস্থা সম্পূৰ্ণভাৱে কৰি তেওঁক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব বুলি কৈছিলে। কিন্তু সেই সময়ত গোবিন বৰা ঘৰত উপস্থিত নাছিলে আৰু সেই কথাতে ক্ষোভিত হৈছিলে। যিহেতু আশাকৰ্মী আহিছিলে ইয়ালৈ, মহিলাগৰাকীক চিকিৎসা ব্যৱস্থা কৰিম বুলি কৈছিলে, সেই কথাত কিন্তু গোবিন বৰা নামৰ এই পাখণ্ড পুত্ৰ যিজন পিতৃক হত্যা চেষ্টা চলাইছে, তেওঁ কুলাংগাৰ বুলি ক'লে বেছি কোৱা নহ'ব। তেওঁ নিজৰ পত্নীক গৰ্ভৱতী অৱস্থাত চিকিৎসাৰ ব্যৱস্থা কৰা নাছিল। আৰু যেতিয়া আশাকৰ্মী আৰু স্থানীয় গাঁওৰক্ষী বাহিনী, গাঁও প্ৰধানজন আহি চিকিৎসাৰ ব্যৱস্থা কৰিলে, সেই কথাত ক্ষোভিত হৈ পৰিছিলে আৰু তাৰ পিছতে তেওঁ নিজৰ পিতৃক হত্যা অপচেষ্টা চলাইছিলে। আমাৰ লগত আশাকৰ্মী আছে, আমি আশাকৰ্মীগৰাকীৰ সৈতে কথা পাতিম। কি হৈছিলে বাইদেউ? ৰাতিপুৱা আপোনালোক আহিছিলে? ৰাতিপুৱা আমি আহিলোঁ, আহি মানে আমাৰ গাঁওবুঢ়া মাতিলোঁ, ইউনিট মেম্বাৰক মাতিলোঁ, আমাৰ জ্ঞানজ্যোতি মহিলা গাঁওৰক্ষী বাহিনী আছিলে। আহি মেলি তেখেতক বুজালোঁ যে এই পৰীক্ষাখিনি কৰিব লাগে সোনকালে, এতিয়া 5 মাহ হৈ গ'ল ইফালে। তাৰপৰা তাই মানে মই যোৱা সোমবাৰে মানে মই তাইক লগ ধৰিছিলোঁ। তাৰপৰা মই ওলাই মেলি আহিলত তাইক মানুহজনে যাবলৈ নিদিয়ে। মানুহজন মানে গোবিন বৰাই স্বাস্থ্য পৰীক্ষা নিদিয়ে, ক'তো যাবলৈ নিদিয়ে। তাৰপৰা মই আকৌ ঘৰলৈ উভতি গুচি গ'লোঁ আৰু ঘৰলৈ গৈ পেলাই মই হস্পিটেললৈ আমাৰ ফোন কৰিলোঁ। আমাৰ একাউণ্টাৰক ক'লোঁ, মই আকৌ মিনু বাইদেউক ক'লোঁ, কৈ মেলি এনেকৈ আৰু তাৰপৰা কালি আকৌ 12টা 12:30মান বাজিছিলে নহয়, ইয়ালৈ আহিলোঁ। আমাৰ হস্পিটেলত টিমো আহিলে। আহি মেলি তেখেতৰ পৰা মানে তাইক ধুনীয়াকৈ বুজাই মেলি পৰীক্ষা কৰাৰ কথা কৈ থৈ গ'লোঁ যে তাই কৈছে চেণ্ডেল নাই, কাপোৰ নাই, পিন্ধি আমি দিম আৰু মেডিকেল নিওঁতে যিখিনি যাৱতীয় মানে খৰচ হয় আমি বহন কৰিম বুলি কৈছোঁ তেখেতক। সেইখিনি কৈ মেলি আমি লিখা মেলা লৈ তেখেতৰ চহী তহী কৰালোঁ। কৰাই মেলি আমি বুজাই মেলি ঘৰলৈ গুচি গ'লোঁগৈ। ঘৰত গৈ মানে কাপোৰ খুলিবলৈ নাপালোঁ। আকৌ তেনেকুৱাতে ফোন কৰিছে বেগেতে আহক, তাৰ বাপেকক গোবিনে বোলে বাপেকক মাৰি পেলালে। তেনেকৈ নিশ্চয়কৈ কেৱল গৰ্ভৱতী পত্নীক চিকিৎসাৰ ব্যৱস্থা কৰাৰ বাবে
নিজৰ পিতৃ আৰু মাতৃৰ ওপৰতো এক প্ৰকাৰে অত্যাচাৰ চলাইছিলে বুলি ইতিমধ্যে অভিযোগ উত্থাপিত হৈছে। আমাৰ লগত গাঁও প্ৰধান আছে। কি হৈছিলে কালি প্ৰথম অৱস্থাত আশাকৰ্মী আহিলে, তেওঁ চিকিৎসা ব্যৱস্থা কৰিছিলে আৰু তাৰ পিছতে কিন্তু পিতৃক অমানসিক অত্যাচাৰ চলালে। আমি প্ৰথম আহিলোঁ, আহি পেলাই সম্পূৰ্ণৰূপে তেখেতক মেডিকেললৈ নিয়া যিটো খৰচ আমাৰ গ্ৰুপটোৱে বহন কৰিম বুলি ক'লোঁ। তেওঁ চেণ্ডেল নাই বুলি কৈছে, হ'ব আমি তিনিআলিৰ পৰা চেণ্ডেল কিনাই দিম, সেইখিনি সুবিধা কৰি দিম। কিন্তু আমি অহাৰ আগমুহূৰ্তত গোবিন্দ বৰাই ইমান পায়, গোবিন্দ বৰাই ঘৰৰ পৰা আঁতৰি দিছে বুলি গম পালোঁ দেই। ওচৰ চুবুৰীয়া মুখৰ পৰা গোবিন্দ বৰাই এই মাত্ৰ আঁতৰ হৈ দিছে, আপোনালোকে অহাৰ গম পায়। কিন্তু আমি এটা কথাই চিন্তা কৰোঁ যে নিজৰ পত্নী 2টি সন্তান, এটা সন্তান কলাৰ পৰা নমাই নাই। 3 নম্বৰটি এনেকৈ আজি 5 মাহ হ'লত আশাকৰ্মীয়ে নিজৰ ৰিকুৱেষ্টত আহি পেলাই তেওঁক ট্ৰিটমেণ্টৰ কাৰণে আগবাঢ়ি লৈ গৈছে। তেনেস্থলত তেখেতে সহযোগিতাহে আগবঢ়াব লাগিছিলে, কিন্তু কোনে মাতি আনিছে, কি কৰিছে, আহিবলৈ কৰিবলৈ তেওঁলোকক ইয়াত ঘৰত থকা পৰিয়ালটিক অমানসিক অত্যাচাৰ কৰিছিলে। তেতিয়া মই আপোনাৰ দাঁত সৰুৱাই পেলাই তাত আছোঁ, মই ভিডিঅ'টো পালোঁ। ভিডিঅ'টো পাই পেলাই আশাকৰ্মী VDP এইসকল VDP মেম্বাৰ আহিছে, তেখেতসকলেও সম্পূৰ্ণৰূপে কথাখিনি মোক অৱগত কৰিলে। মই লগে সদৰ থানা শ্ৰেষ্ঠতাৰ লগত যোগাযোগ কৰি ইয়ালৈ প্ৰশাসনৰ পুলিচ মতাই তেখেতক অন্তত প্ৰথম পৰ্যায়ত তেখেতক ধৰাই নিয়াটো ব্যৱস্থা কৰিছোঁ, যাতে আইনসংগতভাৱে বাপেক মাকে কিবা এজাহাৰ দি কিবা এটা সমাজত এনেকুৱা এটা নিদৰ্শন দেখুৱাওক যিটো শাস্তিমূলক ব্যৱস্থা বেলেগে যাতে কৰিব নোৱাৰে। এই গোবিন্দ বৰা যিজন যুৱক আছে, তেওঁ পূৰ্বতেও এনে কাণ্ড কৰে নেকি? মাক দেউতাকৰ মাজে সময়ে কৰে বুলি পেলাই এতিয়া ওচৰ চুবুৰীয়া মুখৰ মই গম পাইছোঁ। নিশ্চয়কৈ যি এক এই বাসগৃহটো আছিলে, বাসগৃহৰ ভিতৰত খোৱা আৰু ভাঙৰ আড্ডা চলে বুলি অভিযোগ উত্থাপিত হৈছে। ইয়ালৈ পূৰ্বতে গাঁওৰক্ষী বাহিনী আহে, গাঁওৰক্ষী বাহিনীয়ে আহি পেলাই তাত ভাঙৰ আড্ডা হয় বুলি যি অভিযোগ পায়, গাঁওৰক্ষী বাহিনীয়ে অভিযোগ পায়। মই পুনৰবাৰ কৈছোঁ, ইয়াৰ যি স্থানীয় গাঁওৰক্ষী বাহিনী আছে, তেওঁলোকে ইয়াত অভিযান চলায়। কিন্তু অভিযান চলোৱাৰ সময়ত যেতিয়া গাঁওৰক্ষী বাহিনী মহিলাসকল আহে ইয়াত উপস্থিত হয়, তাৰ পূৰ্বে যি এক ভাঙৰ যি আড্ডা, সেই আড্ডা নাইকিয়া হৈ যায় ইয়াৰ পৰা। আৰু এই ভাং আৰু খুৱাৰ যি আড্ডা, সেই আড্ডাৰে ফলশ্ৰুতি এতিয়া গোবিন্দ বৰাই নিজৰ পিতৃক নিজৰ ঘৰৰ চোতালতে লোহমূৰ্ষকভাৱে হত্যা অপচেষ্টা চলাবলগীয়া অৱস্থাত ইয়াত সংঘটিত হ'ল। কালি যিটো ভিডিঅ' ৰেকৰ্ডিং কৰিলে, সেই ভিডিঅ'টোৰ পৰা এক জঘন্য কাণ্ড পোহৰলৈ আহিছে, যাৰ বাবে বৰ্তমান গোবিন্দ বৰাক যোৰহাট সদৰ থানা আৰক্ষীয়ে প্ৰথম অৱস্থাত আটক কৰিছিলে আৰু এই মুহূৰ্তত আমি তথ্য পাইছোঁ তেওঁক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পাৰি। এগৰাকী মহিলাই সেই ভিডিঅ'টো মই দা নিউজ প্লাছৰ দৰ্শকসকলক দেখুৱাম। এই ঘৰটোৰ পৰা সেই ভিডিঅ'টো ৰেকৰ্ডিং কৰা হৈছিলে। যদি সক্ষম হয় অলপ জুম কৰি দেখুৱাবলৈ জনাম মোৰ সহযোগী আমাৰচোন। যিখন খিৰিকী দেখি আছে, এই খিৰিকীখনৰ সিটো পাৰৰ পৰা ভিডিঅ'টো ৰেকৰ্ডিং কৰা হৈছিলে, কিন্তু সেই মহিলাগৰাকীয়ে ভিডিঅ'টো যদি ৰেকৰ্ডিং নকৰিলেহেঁতেন গোবিন্দ বৰাৰ এই জঘন্য কাণ্ড, পুনৰ কৈছোঁ জঘন্য কাণ্ড পোহৰলৈ নাহিলহেঁতেন। আমাৰ লগত গাঁওৰক্ষী বাহিনী আছে। কি কব, ইয়াত ভাং আৰু খুৰাৰ আড্ডা চলে বুলি কৈছে? আড্ডা চলে, আমি আগতে শুনি থাকোঁ। আহিলেও মানে লুকাই দিয়ে আৰু লুকাই দিয়ে, নিজকে বচায়। আৰু এতিয়া তেওঁক গ্ৰেপ্তাৰ কৰিছে, কেনেকুৱা শাস্তি কি হ'ল? তাক উলিয়াবই নালাগে, এজনী গৰ্ভৱতী মহিলাকো যেতিয়া ইমানখিনি মাৰপিট কৰিবলগীয়া হৈছে, নিজৰ হাজবেণ্ড হয়, তাক উদ্ধাৰ কৰি আনিটো ভুলেই হ'ব চাগে। নিশ্চয়কৈ এতিয়া গোবিন্দ বৰাক দৃষ্টান্তমূলক শাস্তি দিব লাগে। নিজৰ পিতৃক অমানসিক অত্যাচাৰ চলাইছে, গৰ্ভৱতী পত্নীক তেওঁ চিকিৎসা প্ৰদানৰ পৰা বিৰত আছে। এনে অমানুহক এতিয়া দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে মনামিজি গাঁৱৰ সমূহ ৰাইজে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।